अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल गंगा respecting and abiding by the rules আগুৱাই নিব পাৰে তাৰ বাবে অসম চৰকাৰে এটা পৰিকল্পনা কৰিছে আৰু এই পৰিকল্পনা দুটা আধাৰ প্ৰথম আধাৰ হ'ল যে খেলত আৰু খেলুৱৈসকলক চিনাক্তকৰণ কৰি ভৱিষ্যতে ইয়াৰ পাছতে আছে শিক্ষাদৌৰত অংশগ্ৰহণ কৰিব জ্ঞানদীপ বৰগোহাঁই মেডেলিষ্ট 68 নেশ্যনেল স্কুল দেশৰ সম্পদ হিচাপে তোমালোকে সদায় এটি জীয়াই ৰাখিব লাগিব যোৱা বৰ্ষৰ পৰা আৰম্ভ কৰিছিল আমি প্ৰত্যেকজন খেলুৱৈকে শুভেচ্ছা জনাইছোঁ তাৰ কাৰণে মই খেলুৱৈসকলক শুভেচ্ছা ধন্যবাদ জনাইছোঁ এখন আপোনালোক সকলোকে এই সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা খেল ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলা আন জিলাৰ লগতে খেল মহাৰণৰ প্ৰথমতে আমাৰ গাঁও পঞ্চায়ত লেভেল তাৰপিছত আমাৰ LAC লেভেল আৰু জিলা লেভেলৰ খেল অনুষ্ঠিত হৈছে আৰু এই খেলৰ পিছত ৰাজ্যিক লেভেল ষ্টেট লেভেল অনুষ্ঠিত হ'ব যোৱা বছৰৰ পৰা অসম চৰকাৰে এখন অভিলেখী আঁচনি খেলৰ প্ৰতিভা যাতে আমি আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি যে যোগদান প্ৰতিযোগিতা আমি কম্পিট কৰিব পাৰোঁ সেইকাৰণে আজি এই খেল ইয়াতে জিলা ভিত্তিত আৰম্ভ হৈছে ইয়াৰ পিছত ৰাজ্যিক ভিত্তিত হ'ব ইয়াতে সৰ্বমুঠ 8টা খেল ইয়াত খেল অনুষ্ঠিত কৰা হ'ব আৰু আমাৰ মাজত আমাৰ অতিৰিক্ত উপায়ুক্ত ADC খেল স্পৰ্টছ মানে পাৰ্থ খনিকৰ আছে আৰু লগতে ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচাৰ উপাধ্যায় ডাঙৰীয়া আছে বা গতিকে ইয়াৰ সৰ্বমুঠ কিমান খেলুৱৈ জিলা ভিত্তিত ইয়াত আজিৰ পৰা খেলিব সেই বিষয়ে তেখেতে আমাক জনাব অনুগ্ৰহ উপদেশ দিছোঁ মই দুটা কথা মাত্ৰ সিহঁতক উপদেশ এটাই দিছোঁ যে সৎ আৰু সাহস এই দুটা ইয়াত ভিতৰত ৰাখিবা সততাৰে আগবাঢ়িবা যিকোনো কৰ্মত সততাৰে আগবাঢ়িবা আত্মবিশ্বাস সেইটোত লৈ আৰু সেইটো পূৰা কৰিবৰ কাৰণে সাহস বিচাৰিবা দুটাহে লাগে বস্তু আমি তেনেকৈ চলি আহিছোঁ মই সেইকাৰণে লোককো সেইটো পৰামৰ্শ দিওঁ দুটাই বস্তু সৎ আৰু সাহস দুটাই